দৰঙৰ উল্লেখযোগ্য চিত্ৰকলা বিদ্যালয় জেউটি ফাইন আৰ্টছৰ বাৰ্ষিক পৰীক্ষা প্ৰায় 12 শতাধিক ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে পৰীক্ষাত। চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত দেওবাৰে অনুষ্ঠিত হয় বাৰ্ষিক পৰীক্ষা। পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক জেউটি ফাইন আৰ্টছ বিদ্যালয়ৰ পুঁজিৰ পৰা জলপানী প্ৰদান কৰে। বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসত এই বঁটাসমূহ বিতৰণ কৰে। হয়, আমাৰ জেউটি ফাইন আৰ্ট বিদ্যালয় এছাম ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছ'চাইটিৰ অধীনত 2024 বৰ্ষৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হৈছে। আজি 29 তাৰিখ ৰবিবাৰ আৰু আমাৰ চেণ্টাৰত ইয়াতে মুঠ 1200 ল'ৰা ছোৱালীয়ে ইয়াত পৰীক্ষা দিছে আৰু সুন্দৰভাৱে সকলো ৰুমতেই প্ৰত্যেকটো ৰুমতেই ল'ৰা ছোৱালী ব্যস্ত হৈছে পৰীক্ষাত বৰ্তমান। আৰু এনেকৈ আমাৰ প্ৰত্যেক বছৰেই এই চেণ্টাৰত চিপাঝাৰ হায়াৰ ছেকেণ্ডেৰীত পৰীক্ষাটো অনুষ্ঠিত কৰা হয় আৰু সকলো ব্যৱস্থা ইয়াত ৰখা হয় আৰু প্ৰশাসনৰ ফালৰ পৰাও আমি ইয়াত যথেষ্ট সঁহাৰি পাইছোঁ। তেওঁলোকৰ আৰক্ষী বিভাগৰ মানুহ আমাৰ ইয়াত যিহেতু মূল পথৰ দাঁতিতে আমাৰ স্কুলখন, তেওঁলোকে তাতো যান বাহন সুৰক্ষা বিভাগৰ পৰাও আমাক যথেষ্ট সুৰক্ষা প্ৰদান কৰিছে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত। আমাৰ স্কুলখনৰ প্ৰতি বছৰে আমি কি কৰোঁ, স্কলাৰশ্বিপ এই বছৰৰ পৰা দিয়াৰ ব্যৱস্থা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল পাৰফৰ্মেঞ্চ দেখুৱায় বা মুঠ নম্বৰৰ ভিতৰত ভাল নম্বৰ এটা পায়, সেইখিনি ল'ৰা ছোৱালীক আমি আমাৰ এই যিটো জেউটি ফাইন আৰ্ট বিদ্যালয় আছে, আমাৰ জেউটি ফাইন আৰ্ট বিদ্যালয়ৰ পুঁজিৰ পৰা তেওঁলোকক বছৰি আমি এটা স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এইবাৰো 10 গৰাকী ইয়াৰ পৰা স্কলাৰশ্বিপ পাইছে আৰু তেওঁলোকক দিয়া হৈছে আৰু প্ৰতি বছৰে বেষ্ট ষ্টুডেণ্টটো দিয়া হয়। গতিকে মাজতে আমাৰ প্ৰতিষ্ঠা দিৱসো অনুষ্ঠিত হৈ গৈছে, তাত এইখিনি বঁটা দিয়া হৈ গৈছে। পশ্চিম দৰঙৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।